নমস্কাৰ মই মানস আপোনালোকক স্বাগতম জনাইছো পোহৰ লাইভ 8ৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াইলৈ প্ৰিয় দৰ্শক আজি আমি উপস্থিত আছো যোৰহাট নগৰৰ পৰা 12 কিলোমিটাৰ পশ্চিমত ধলি নদীৰ পৰা পূবফালে অৱস্থিত আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 500 মিটাৰ ভিতৰত সোমাই অৱস্থিত শ্ৰী শ্ৰী পুৰণিমাটি মায়ামৰা সত্ৰত প্ৰিয় দৰ্শক শুনামতে 323 বছৰ পুৰণি এই সত্ৰ দুটা ভাগত বিভক্ত হৈ এটা ভাগ এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত শ্ৰী শ্ৰী পুৰণিমাটি মায়ামৰা সত্ৰ এই সত্ৰত ৰজাদিনীয়া বহু সংৰক্ষিত সামগ্ৰী তেওঁলোকে সংগ্ৰহ কৰি ৰাখিবলৈ সক্ষম হৈছে কিয় ৰজাৰ ৰুখত পৰিবলগীয়া হ'ল এই সত্ৰ আৰু লগতে এই সত্ৰৰ যি চাৰিও পৰিৱেশ আৰু লগতে এই সত্ৰৰ যি ইতিবৃত্তি এই ইতিবৃত্তি সত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ মুখেৰেই আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক পোহৰ লাইভ 8ৰ এই বিশেষ অনুষ্ঠান ইতিহাসে ৰিঙিয়াই বৰ্তমান মই উপস্থিত হৈছোহি পানীচকুৱাত অৱস্থিত শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰত এই সত্ৰৰ যি ভিতৰচৰাৰ পৰিৱেশ এই ভিতৰচৰাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু লগতে সত্ৰাধিকাৰ প্ৰভুৰ ঈশ্বৰ বৰ্তমান আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰাও এই সত্ৰৰ যি ইতিহাস এই ইতিহাস আমি জানিম আৰু তেওঁ কিদৰে এই সত্ৰখন পৰিচালনা কৰি আহিছে এই দিশতো তেওঁৰ পৰা আমি সম্পূৰ্ণ কথা জানিবলৈ চেষ্টা কৰিম বৰ্তমান মই উপস্থিত হৈছোঁ শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ যি ভাগ মূল নামঘৰ এই নামঘৰ ভাগত মই উপস্থিত আছোঁ বৰ্তমান এই নামঘৰ ভাগত আমি পোনে পোনে ভিতৰলৈ যাম আৰু ভিতৰৰ যি পৰিৱেশ এই পৰিৱেশ আমি আপোনালোকক আমাৰ এই চেনেলৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে যিসকল ভক্তগণ এই মূল নামঘৰ ভাগলৈ আহে সত্ৰৰ এই সত্ৰৰ আহি তেওঁলোকে যিভাগ বন্তি প্ৰজ্বলন কৰাৰ যিভাগ স্থান সেই স্থান আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভাগ হৈছে তেওঁলোকে বন্তি প্ৰজ্বলন কৰাৰ যিভাগ মূল ঠাই সেই ঠাইত আমি বৰ্তমান উপস্থিত আছোঁ ইয়াৰ কাষতে যদি আপোনালোকে ভালদৰে মন কৰে তেন্তে ভক্তগণ নাম প্ৰসংগ কৰিবলৈ যিদৰে বহি আছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে আই মাতৃসকল বহি আছে আৰু তাৰ কাষতে যিসকল ভকত সেই ভকতসকল তেওঁলোকৰ আমি কাষলৈ যাবলৈ চেষ্টা কৰিম আই মাতৃসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোক এইদৰে বৰ্তমান বহি আছে নাম প্ৰসংগ যিহেতু বৰ্তমান শেষ হৈছে গতিকে তেওঁলোক বৰ্তমান এই স্থানত বহি আছে আৰু তাৰ কাষতে আমি যদি দেখাওঁ ভকতসকল এইদৰে ইয়াত তেওঁলোকৰ বহিবলৈ স্থান আছে তেওঁলোকে ভালদৰে এনেকৈ বহে আৰু সন্মুখৰ ভাগলৈ যদি আমি যাওঁ বা সন্মুখৰ ভাগলৈ যদি আমি যাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আমি আপোনালোকক দেখুৱাব বিচাৰিম যে ইয়াত যিজন প্ৰভু ঈশ্বৰ সেই প্ৰভু ঈশ্বৰৰ মূল আসন ইয়াত আছে আৰু মণিকূট ভাগ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিভাগ মূল নামঘৰৰ মণিকূট এই মণিকূট ভাগ সন্মুখত খুব সুন্দৰকৈ পৰিচালিত আৰু প্ৰভু ঈশ্বৰৰ বৰ্তমান ইয়াত যিহেতু নাই গতিকে তেওঁৰ মই ভাষ্য আপোনালোকক বৰ্তমান শুনাব নোৱাৰিম কিন্তু খুব সোনকালে আমি প্ৰভু ঈশ্বৰৰ ওচৰৰ পৰা আমি এই যি মূল নামঘৰৰ যি ইতিবৃত্তি আৰু তাৰ লগতে যিদৰে তেওঁ সুন্দৰভাৱে পৰিচালিত কৰে বা কিদৰে তেওঁ পৰিচালিত কৰে এই সম্পূৰ্ণ দৃশ্য আমি আপোনালোকক তেওঁৰ মুখেৰে শুনোৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ কাষতে যদি আপোনালোকে ভালদৰে মন কৰে তেতিয়াহ'লে আপোনালোকক মই পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিম এইফালে এখন দুৱাৰ যিখন দুৱাৰে যদি মই বাহিৰলৈ ওলাওঁ তেন্তে ইয়াত আপোনালোকে দেখা পাব এইফালেই যিসকল আই মাতৃ সেই আই মাতৃসকলে তেওঁলোকৰ যি জলপান সেই জলপানৰ প্ৰস্তুত কৰা যি কক্ষ এই কক্ষ আমি পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ কাষতে
ইয়াতে তেওঁলোকে বহি তেওঁলোকে এই জলপান গ্ৰহণ কৰে আৰু এই সত্ৰৰ যি চাৰিও পৰিৱেশ এই যি সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাম লগতে যি সাঁচিপাতৰ যিসমূহ যি ব্যৱস্থা তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে পুৰণি দিনৰ ৰজা দিনৰ যিসমূহ বস্ত্ৰই হওক বা সাঁচিপাতত লিখা তেওঁলোকে বিভিন্ন গ্ৰন্থ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে সেই সম্পূৰ্ণ দৃশ্য আমি আপোনালোকক দেখুৱাই যাম বৰ্তমান মই উপস্থিত হৈছোহি সত্ৰৰ যিভাগ সংগ্ৰহালয় এই সংগ্ৰহালয়ত মই উপস্থিত হৈছোহি মই পোনে পোনে আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি এই অপূৰ্ব সৃষ্টিক আপোনালোকে কিদৰে সংগ্ৰহ কৰিছে এইখিনি আপোনালোকে ক'ৰ পৰা আনিছে বা আমি ৰাইজসকলক বা আমাৰ দৰ্শকসকলক যিখিনি পুৰণি সংগ্ৰহিত পুথি আমি দেখুৱাম সেইখিনি আপোনালোকে ক'ৰ পৰা সংগ্ৰহ কৰিছে বা এই সৃষ্টিসমূহক গুৰুজনাৰ আপোনালোকে কিদৰে আগবঢ়াই নিবলৈ পদক্ষেপ লৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ এই দুইজনা গুৰুৰ আদৰ্শত মায়মাৰ পুৰণিমাটি সত্ৰখনি চলি আহিছে আৰু গুৰুৰ একমাত্ৰ আদৰ্শত এই সত্ৰখনি নিৰন্তৰভাৱে এখন ঐতিহাসিক সত্ৰ আৰু এই সত্ৰত গুৰুকেইজনাৰ সৃষ্টিসমূহ গ্ৰন্থ কীৰ্তন দশম ভাগৱত গুণমালা আদি সমূহ আমাৰ এই সত্ৰত সাঁচিপাতত সঞ্চিত হৈ আছে আৰু সেইসমূহ আমি আমাৰ পুথিঘৰত আমি সঞ্চিত কৰি ৰাখিছোঁ ইয়াৰ পাছতে মহাপুৰুষ অনিৰুদ্ধ গুৰুজনাৰ যি সৃষ্টি আৰু গুৰুজনাৰ পৰৱৰ্তী নিত্যানন্দদেৱ হৰিৰাম দেৱ এইসকলৰ যি আমাৰ সৃষ্টি আছে যিসমূহ গ্ৰন্থ তেখেতলোকৰ যি সৃষ্টি এইসমূহ আমাৰ এই সত্ৰত মজুত হৈ আছে সাঁচিপাতৰ পুথিতে আমাৰ আবদ্ধ হৈ আছে মাজতে কলাক্ষেত্ৰই আমাৰ এইখিনি আহি কিছু বস্তু তেওঁলোকে নি সংৰক্ষণ কৰি আমাক সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে যদিও কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈকে ফলৱৰ্তী নহ'ল তেওঁলোকে আমাক পুথিসমূহ ঘূৰাই দিলে তেওঁলোক কলাক্ষেত্ৰত এই পুথিসমূহৰ নমুনা তেখেতলোকে এটা ৰাখিলে কিন্তু আমাৰ সত্ৰৰ কাৰণে কোনো ধৰণৰ চৰকাৰী কোনো ব্যৱস্থা তেওঁলোকে গ্ৰহণ নকৰিলে বা চৰকাৰৰ ফালৰ পৰাও আমাৰ এই পুথিসমূহ সংৰক্ষণৰ কাৰণে কোনো ব্যৱস্থা নকৰাত ইতিমধ্যে আমাৰ প্ৰায় 200তকৈও অধিক সাঁচিপতীয়া অতি মূল্যৱান পুথি আমাৰ নষ্ট হৈ গৈছে আৰু যিসমূহ আছে আমাৰ সত্ৰৰ সমূহ ভকত বৈষ্ণৱে সকলোৱে এইখিনি খুব সুন্দৰভাৱে বৰ্তমানে সাঁচিপাতত পুথিখিনি ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু আমি এই পুথিসমূহৰ পৰা ইতিমধ্যে অনিৰুদ্ধদেৱৰ যি গীত শাস্ত্ৰ 182জনা গীত শাস্ত্ৰ এখনি আছে সেইখনি আমি পূৰ্ণিমাটি সত্ৰ ইতিমধ্যে প্ৰকাশ কৰা হৈছে আমি গুৰুসমূহৰ চৰিত পুথি শংকৰ মাধৱ গোপালতাৰ চৰিত পুথি গোপালতাৰ জন্মযাত্ৰা অনিৰুদ্ধ গুৰুজনাৰ সমূহ পুথি যিখিনি ইয়াত সংৰক্ষিত হৈছে পৰ্যায়ক্ৰমে আমি এতিয়া আঁচনি লৈছোঁ এই পুথিসমূহ আমি অসমীয়া ভাঙনি কৰি আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ চিন্তা কৰা হৈছে আৰু সেই অনুক্ৰমে আমাৰ সত্ৰৰ পৰা বিশেষ আঁচনি লোৱা হৈছে কিন্তু আমাৰ ডাঙৰ সমস্যা হৈছে আমি এইখিনি কৰিবৰ কাৰণে যথোপযুক্ত পুঁজিৰ আমাৰ অভাৱ হৈছে এই সত্ৰখিনি অতীজৰ পৰা চৰকাৰী মানে কোনো সাহায্যৰ পৰা বঞ্চিত হৈ আহিছে ভক্তসকলৰ দান বৰঙণিয়ে আমাৰ নামঘৰ আমাৰ আলহী গৃহ গুৰুৰ চৰা আৰু আমাৰ সংগ্ৰহালয় আমাৰ ধৰ্মঘৰ এইসমূহ কেৱল ভক্তসকলৰ দান বৰঙণিৰে আমাৰ এই সত্ৰখিনি চলি আহিছে প্ৰিয় দৰ্শক সঁচাই সুন্দৰ পদক্ষেপ ভক্তৰ যি দান বৰঙণি সেই ভক্তৰ দান বৰঙণি তেওঁলোকে পৰিচালিত কৰি আহিছে এই সত্ৰ বা তেওঁলোকে যি সংগ্ৰহালয়ত যিসমূহ বস্তু বা যিসমূহ গ্ৰন্থ বা যিসমূহ পুথি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে এই সমগ্ৰ পৰিচালিত যি তেওঁলোকৰ দ্বাৰা যি পৰিচালিত হৈ আছে এই গ্ৰন্থসমূহ বা যিদৰে ৰখা হৈছে এই সম্পূৰ্ণৰূপে তেওঁলোকে ভক্তৰ যি দান বৰঙণি তাৰ যোগেদিয়েই তেওঁলোকে কৰি আহিছে মই পোনে পোনে আপোনালোকক সেই পুথিসমূহ দেখুৱাব চেষ্টা কৰিম মই ভিতৰলৈ যাব পাৰোঁ হয় মই আপোনালোকক পোনে পোনে এই গ্ৰন্থসমূহ দেখুৱাব চেষ্টা কৰিছোঁ ৰজাদিনীয়া বহু সামগ্ৰী আৰু লগতে যিসমূহ পুথি এই পুথিসমূহ আপোনালোকক আমি পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ হয়তো আপুনি আগতে কেতিয়াও নেদেখা কিছু পুথি যিসমূহ সাঁচিপাতত লিখা আছে সঁচাই এক প্ৰশংসনীয় পদক্ষেপ সত্ৰৰ যিসমূহ পৰিচালনা সমিতিয়ে হওক বা সত্ৰৰ যিসমূহ বিশিষ্ট ব্যক্তি এই ব্যক্তিসকলৰ দ্বাৰা যি এক সংগৃহীত পুথি এই পুথিসমূহ আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভক্তৰে যি দান বৰঙণি দিয়ে সেই দান বৰঙণিয়ে তেওঁলোকে আজি তাৰিখলৈকে পৰিচালিত কৰি আহিছে এই সম্পূৰ্ণ সংগ্ৰহালয় বা যি চাৰিও পৰিৱেশ সত্ৰৰ এই সত্ৰ তেওঁলোকে পৰিচালিত কৰি আহিছে আমি সত্ৰৰ বিশিষ্ট
ব্যক্তিসকলৰ ওচৰলৈ পুনৰ যাম আৰু যি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ তেওঁৰ পৰাও আমি এই সংগ্ৰহালয়ৰ বিষয়ে বিশদভাৱে আমি জানিবলৈ চেষ্টা কৰিম। মই পোনে পোনে সত্ৰৰ যিজন উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক তেখেতৰ ওচৰলৈ যাম। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ দৰ্শকসকলক দেখুওৱাৰ উদ্দেশ্যে আমি এই সাঁচিপাতৰ পুথিসমূহ খুলি পেলাই আমাৰ দৰ্শকসকলক দেখুৱাব পাৰিম নেকি? নিশ্চয় পাৰিব, আমাৰ সেই ব্যৱস্থা আমি কৰা হৈছে। হয়, প্ৰিয় দৰ্শক, আমি সাঁচিপাতসমূহ আপোনালোকক খুলি দেখুৱাম, আপোনালোকে চাব পাৰে। মই আপোনাক অনুৰোধ কৰিম যাতে আপুনি আমাৰ দৰ্শকসকলক এবাৰ খুলি পেলাই দেখুৱায়। কিমান পুৰণি এই সাঁচিপাতৰ পুথিসমূহ কিমান পুৰণি? নামঘোষা, গতিকে নামঘোষা যেতিয়া মহাপুৰুষ মাধৱদেৱৰ নামঘোষা, গতিকে আমাৰ প্ৰায় এইখনি 1683 চনমানৰ পৰা আমাৰ এই সত্ৰত এয়া সঞ্চিত হৈ আছে। গতিকে এতিয়া প্ৰায় 300 বছৰ ওপৰ আমাৰ এই ওপৰ হৈছে। প্ৰিয় দৰ্শক, 300 বছৰ পুৰণি সাঁচিপাতৰ পুথি, হয়তো আপুনি কাহানিও নেদেখা এক বিৰল দৃশ্য। মই যদি আপোনাক অনুৰোধ কৰিম যদি আপুনি খুলি দেখুৱায়। হয় হয়, এক বিৰল দৃশ্য, আপুনি কাহানিও নেদেখা এক দৃশ্য, যি সাঁচিপাতৰ পুথি। এই সাঁচিপাতৰ পুথি এই সত্ৰত খুব সুন্দৰকৈ তেওঁলোকে সংগৃহীত কৰি ৰাখিবলৈ সক্ষম হৈছে। সঁচাই এক প্ৰশংসনীয় পদক্ষেপ সত্ৰৰ উন্নয়ন কমিটিৰ ফালৰ পৰা। আমি সত্ৰৰ চাৰিও পৰিৱেশ আৰু সুন্দৰকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই সাঁচিপাতৰ যি পুথিসমূহ, এই পুথিসমূহ যদি আমি পাৰোঁ তেন্তে আৰু এবাৰ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই পুথিসমূহ 300 বছৰ পুৰণি পুথি, 300 বছৰ পুৰণি গ্ৰন্থ। এই পুথিসমূহ তেওঁলোকে খুব সুন্দৰকৈ সংগৃহীত কৰি ৰাখিছে। এই বান্ধি থোৱা গোটেইখিনি পুথি। আৰু মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, এই যিখিনি মই পিছফালে যিখিনি দেখা পাইছোঁ এই সামগ্ৰীসমূহ, এইখিনি কেতিয়াৰ সামগ্ৰী, কিমান বছৰ পুৰণি সামগ্ৰী হ'ব? আমাৰ বহুত পুৰণা এই সামগ্ৰী আমাৰ শৰণৰ সময়তো প্ৰয়োজন হয়। এই ৰজাৰ দিনৰ পৰা আমাৰ সঞ্চিত এইখিনি সামগ্ৰী। আমি এতিয়া কিমান দিন মানে প্ৰায় 300 বছৰ আমাৰ হৈ গৈছে, 200-300 হৈ গৈছে। গতিকে নিৰ্দিষ্ট সময়টো ক'ব পৰা নাযাব, কিন্তু আমাৰ অতি পুৰণি। আমাৰ এইসমূহ আমাৰ শৰণ সময়তো আমাৰ এইখিনি ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰ্মীয় অনুষ্ঠান যেতিয়া আমাৰ ইয়াত পতা হয়, সেই অনুষ্ঠানসমূহতো আমাৰ এইখিনি আমাৰ প্ৰয়োজন হয়, গুৰুসকলৰ ব্যৱহাৰৰ কাৰণেও হয়। আমি মাত্ৰ ইয়াত নমুনাই দিছোঁ, এনেকুৱা আৰু বহুখিনি আছে, সেইখিনি আমাৰ সংগ্ৰহালয়ৰ ভিতৰত সোমাই আছে। আপোনালোকক আজি দেখাবৰ কাৰণে আমি অলপ নমুনাহে দিছোঁ। আমাৰ পুথিও ইয়াত আপুনি যিমান নিছে নিশ্চয় নগণ্য সংখ্যক পুথিহে আমি ইয়াত দেখুৱাইছোঁ। বাকী আমাৰ সংগ্ৰহালয়ত আমাৰ ইয়াত সোমাই আছে, গোটেইখিনি আমি আজি উলিয়াই নিব পৰা নাই জেগাডোখৰ কাৰণে। এইটো মানে বহুত পুথি আমাৰ বেয়া হৈ গৈছে। গতিকে এইখিনি যথেষ্ট পুৰণি। আমাক যদি চৰকাৰে এইখিনি অন্ততঃ সংগ্ৰহৰ কাৰণে ব্যৱস্থা যদি দিলেহেঁতেন, তেতিয়াহ'লে এই পুথিখিনি আৰু বহুত দিনলৈ আমাৰ হৈ থাকিলেহেঁতেন। কিন্তু এতিয়া আমাৰ সংশয় হৈ গৈছে, আমাৰ এটা সংগ্ৰহালয়ৰ অভাৱ হৈ গৈছে। তাৰ কাৰণে পুৰণি পুথি, এই সাঁচিপাতৰ বস্তুখিনি আমাৰ জহি খহি যোৱা এটা অৱস্থা হৈছে। আমি বহুবাৰ আবেদন নিবেদন কৰা হৈছে, চৰকাৰৰ ওচৰত যোৱা হৈছে, বিভিন্ন সংস্থাত যোৱা হৈছে, MLA ওচৰত যোৱা হৈছে। আমি বিভিন্ন ঠাইত দিছোঁ যদিও আমাৰ এই বিষয়টো লৈ কোনোদিন আমাৰ কাণসাৰ কোনো কাৰণত নকৰে। আমাৰ পুৰণি সত্ৰ যদিও নকৰে, বাকীসমূহক যেনেধৰণে আমাক সুবিধা অন্যসকল সত্ৰক দিছে চৰকাৰে, এই সত্ৰলৈ কিন্তু আজিলৈকে একো সুবিধা তেনেকুৱা ধৰণৰ নাহিলে বা পৰিদৰ্শন কৰিবলৈ কোনো অহা নাই। প্ৰিয় দৰ্শক, সঁচাই এক প্ৰশংসনীয় পদক্ষেপ সত্ৰৰ যিসকল বিশিষ্ট ব্যক্তি তেওঁলোকৰ দ্বাৰা সংগৃহীত যিসমূহ সাঁচিপাতৰ যি পুথি, এয়া নামঘোষা, এয়া এই নামঘোষাৰ যি পুৰণি যি নামঘোষা, যি সাঁচিপাতত লিখা হৈছিলে, সেই নামঘোষাৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সঁচাই গৌৰৱৰ কথা যোৰহাটত যে ইমান এক ধুনীয়া সংগ্ৰহালয় বা ইমান যে পুৰণিকলীয়া সংগ্ৰহিত বস্তু আমাৰ যোৰহাটত আছে, এই কথা আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সঁচাই আমি আজি এই সত্ৰত আহি গৌৰৱান্বিত। প্ৰিয় দৰ্শক, বৰ্তমান মই উপস্থিত হৈছোঁহি সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ যি চৰাঘৰ, যি জিৰণি কক্ষ, সেই জিৰণি কক্ষত মই বৰ্তমান উপস্থিত হৈছোঁ। আপোনালোকে যদি ভালদৰে মন কৰে, ইয়াত আপোনালোকে দেখা পাব ভক্তগণ প্ৰস্থান কৰাৰ আগমুহূৰ্তত এইদৰেই প্ৰভু ঈশ্বৰৰ পৰা এক আশীৰ্বাদ লৈ তেওঁলোকে এই সত্ৰৰ পৰা প্ৰস্থান কৰে। আমি আপোনালোকক ভিতৰৰ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে মই আপোনালোকক ভক্তসকলক দেখুৱাই লৈছোঁ। তেওঁলোকে সুন্দৰভাৱে যিদৰে বহি আছে, সেই বহি থকা দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰস্থান কৰাৰ আগতে আপোনালোকে দেখা পালে কেনেদৰে ভক্তগণে প্ৰভু ঈশ্বৰৰ আশীৰ্বাদ লৈ ইয়াৰ পৰা প্ৰস্থান কৰে। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। পোনে পোনে মই সত্ৰাধিকাৰ যি প্ৰভু ঈশ্বৰ, সেই প্ৰভু ঈশ্বৰৰ ওচৰলৈ মই যাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ পৰা এই সত্ৰৰ যি ইতিবৃত্তি, এই ইতিবৃত্তিৰ বিষয়ে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম।
প্ৰভু ঈশ্বৰ আপোনাক আমি আমাৰ এই বিশেষ অনুষ্ঠানলৈ পোহৰ লাইব্ৰেৰীটোলৈ আপোনাক স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা বিশেষভাৱে জানিবলৈ চেষ্টা কৰিম, কাৰণ এই সত্ৰত আপুনি বহু বছৰৰ পৰা এজন সত্ৰাধিকাৰী হিচাপে আছে। এই সত্ৰৰ যি ইতিবৃত্তি, এই সত্ৰৰ যি ঐতিহ্য, এই ঐতিহ্যৰ বিষয়ে আমি আপোনাৰ পৰা বিশেষভাৱে জানিব চেষ্টা কৰিম। আমি প্ৰথমে এই প্ৰচাৰ মাধ্যমৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আহি আমাৰ সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ ইচ্ছা কৰিছে, সেইকাৰণে আমি আনন্দিত। আমাৰ এই মায়ামৰা পুৰণি মাটিৰ মূল সত্ৰখনি মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, গোপালদেৱ, তাৰপিছত অনিৰুদ্ধদেৱ, শংকৰ মাধৱৰ যিখিনি তেখেতসকলৰ পথ অনুসৰণ কৰিয়েই আমাৰ অনিৰুদ্ধ গুৰুজনাই প্ৰতিষ্ঠা কৰা মায়ামাৰ সম্প্ৰদায়ৰ এখনি প্ৰাচীন সত্ৰ। এই সত্ৰখনি 1695 খ্ৰীষ্টাব্দত মধুৰ মূৰ্তিদেৱে আমাৰ এই অঞ্চলত প্ৰতিষ্ঠা কৰিছিল। তাৰপাছত ইয়াৰ কিছু দূৰত সত্ৰীয়া গাঁৱৰ বুলি আমাৰ এখন গাঁৱতে তাত সত্ৰখন আছিলে। তাৰ পাছত 1704 খ্ৰীষ্টাব্দত পৰমানন্দদেৱে এই স্থানত এই সত্ৰখনি প্ৰতিষ্ঠা কৰিলে। আজি অতীজৰ পৰাই এই সত্ৰখনি চলি আহিছে। কোনো ইয়াত ৰাজ সাহায্য বা অতীজৰ পৰা আমি পোৱা নাই। আমাৰ গুৰু শিষ্য আৰু শিষ্যসকলৰ বিশেষকৈ তেখেতলোকৰ বদান্যতাত চলি থকা এখনি প্ৰাচীন সত্ৰ। আৰু অৱশ্যে এই সত্ৰখনিৰ ওপৰত আগতে আহোম ৰজাৰ অতিশয্য বা ব্ৰিটিছ শাসনৰ শোষণ সেইখিনি পাই আহিছে, সেইখিনি জোৰা হৈ আহিছে। তথাপি আমাৰ এই সত্ৰৰ ভক্তসকলে এই দুখী অৱস্থাতে নিজৰ সকলো দান বৰঙণি এই সত্ৰখনি আজিলৈকে এই বন্তিগছি জ্বলাই ৰাখিছে। আমাৰ সত্ৰখনি এখন উন্নয়ন সমিতি আছে, লগতে অসমৰ বিভিন্ন জিলাত আমাৰ শিষ্য প্ৰশিষ্য বহুত গাঁও আছে। আমি প্ৰত্যেকখন জিলাতে এখন আঞ্চলিক কমিটিও ইতিমধ্যে আমি কৰি দিয়া হৈছে। আৰু সকলো আহি ফাগুনৰ বৰকীৰ্তনত ইয়াত একত্ৰিত হৈ আমাৰ 3 দিনীয়াকৈ এই কীৰ্তন কাৰ্য সম্পন্ন কৰে। আৰু ইয়াত কেন্দ্ৰীয় কমিটিৰ লগতে শাখা কমিটিখিনি বিভিন্ন জেগাৰ সেইখিনি কামখিনি চোৱা চিতা কৰে, সত্ৰ পৰিচালনাত সুবিধা হয়। ইয়াতো আমাৰ তৎকালিকভাৱে কিবা সমস্যা সমাধানৰ কাৰণে এখনি সত্ৰাধিকাৰৰ এখনি বিশেষ কমিটি আছে। সেইসকলে লগত আলোচনা কৰিহে যিকোনো সমস্যাৰ সমাধান কৰা হয়। গতিকে আমি আশা ৰাখিছোঁ আমাৰ এই দুখীয়া সত্ৰখন আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি যাতে চৰকাৰৰ নজৰত আহে। আমাৰ যদি অলপ ৰাজ সাহায্য প্ৰদান কৰে আমাৰ সত্ৰখনে বহুত উন্নয়ন কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, বৰ্তমান মই উপস্থিত হৈছোঁহি এজোপা অতিকৈ পুৰণি, প্ৰায় 150 বছৰ পুৰণি এজোপা গছৰ ওচৰত, যিজোপা গছত সত্ৰৰ পৰিচালনা সমিতিৰ পৰা জনোৱা মতে এইজোপা গছৰ তলতেই এটা সময়ত হাতী বন্ধা হৈছিলে। আৰু আজিৰ তাৰিখতো এই গছজোপা সম্পূৰ্ণৰূপে ধুনীয়াকৈ আপোনালোকে দেখা পাইছে, সম্পূৰ্ণৰূপে ধুনীয়াকৈ আজিও থিয় হৈ আছে এই গছজোপা। প্ৰায় 150 বছৰ পুৰণি গছ। বৰ্তমান আমাৰ মাজত উপস্থিত আছে এই সত্ৰৰ উন্নয়ন সমিতিৰ যিজন সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। মই পোনে তেখেতৰ ওচৰলৈ যাম। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম যে এই সত্ৰৰ যি ইতিবৃত্তি, যি ইতিহাস, এই ইতিহাস সম্পৰ্কত আপোনাৰ যি মতামত, সেই মতামত মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। চাওক, এইখনি মহাপুৰুষীয় আদৰ্শৰ এখনি সত্ৰ। শংকৰদেৱ, মাধৱদেৱৰ অতি প্ৰিয় শিষ্য ভৱানীপুৰীয়া গোপালদেৱ আটাৰ প্ৰিয় শিষ্য অনিৰুদ্ধ দেৱে 1601 চনত বিষ্ণু বালিকুঞ্চিত প্ৰথমে সত্ৰ প্ৰতিষ্ঠা কৰিলে। তাৰ পাছতে 1606 চনত তেখেতে নাহৰআতিত সত্ৰ প্ৰতিষ্ঠা কৰিলে। নাহৰআতি হ'ল বৰ্তমান লখিমপুৰ জিলাৰ অৱস্থিত ননৈ কাষত। সেই সত্ৰখনি তেওঁ তাতে আছিল। তাৰ পাছত তেখেতৰ মহাপ্ৰয়াণৰ পাছত তেখেতৰ পুত্ৰ কৃষ্ণানন্দ দেৱে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ সত্ৰ আনি
খুটীয়া পোতাৰ পলাশৰ গুৰিত সত্ৰ প্ৰতিষ্ঠা কৰিলে আৰু সেই সত্ৰখনি তেখেতৰ নাতি জয়ৰাম দেৱলৈকে সেই ঠাইতে আছিল। তাৰপাছত সত্ৰ আমাৰ মাইমৰা সত্ৰ এখনি আছিল, তাৰপাছত সত্ৰ দুখনি হয়। এই সত্ৰখনি পলাশৰ গুৰিত থাকোঁতেই আমাৰ আহোম ৰজাৰ দিনত বিভিন্ন ঐতিহাসিক কাৰণত সেই সত্ৰখিনি ধ্বংসপ্ৰাপ্ত হৈছে। ৰজাৰ লগত বিগ্ৰহকে আদি ৰজাৰ লগত বিদ্ৰোহ, ভক্তৰ প্ৰতি অত্যাচাৰ, এই বিভিন্ন কাৰণত সেই ঠাই সত্ৰখিনি হোৱাৰ পাছত পৰ্যায়ক্ৰমে এই সত্ৰখিনি আহি পুৰণি মাটিত 1706 খ্ৰীষ্টাব্দত পৰমানন্দ দেৱে এই বৰ্তমান স্থানত এই সত্ৰখিনি প্ৰতিষ্ঠা কৰিছে। 1706 চনৰ পৰা এতিয়ালৈকে প্ৰায় 323 বছৰ এই সত্ৰ এই স্থানতে আছে। এই সত্ৰখিনি এয়া আমি থুলমূলকৈ ক'লোঁ। এই সত্ৰত মহাপুৰুষ অনিৰুদ্ধ গুৰুজনাই সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসমীয়া সমাজখনলৈ বহুতখিনি বৰঙণি তেখেতে দি থৈ গৈছে। 5খনি গ্ৰন্থ, মই গ্ৰন্থকেইখনি নক'লে আধৰুৱা হ'ব। তেখেতে খুব ভাল এখনি গ্ৰন্থ হ'ল ভক্তিমংগল ঘোষা। 805টি পদেৰে ভক্তিমংগল ঘোষা তেখেতে ৰচনা কৰিছিলে, সেইখনি ইতিমধ্যে প্ৰকাশ হৈ ওলাইছে। তেখেতে আৰু এখনি কৈছে 182জনা গীত আমাৰ মায়মৰাত বিশেষভাৱে গায়ন শৈলীত খুব আগভাগ লোৱা, আৰু গায়নশৈলী হ'ল আমাৰ অতি পৰম্পৰাগতভাৱে এই চলি আহিছে। 182জনা গীত আমাৰ যি গীত শাস্ত্ৰ, সেই ভাগিও আমাৰ এই সত্ৰৰ পৰাই প্ৰকাশিত হৈছে। ভাগৱতৰ 5ম স্কন্ধ, সম্পূৰ্ণ 5ম স্কন্ধ অনিৰুদ্ধ গুৰুজনাই পদবন্ধে ৰচনা কৰিলে। তাৰ পাছতে তেখেতে 4ৰ্থ স্কন্ধৰ পুৰঞ্জন উপাখ্যান ৰচনা কৰিলে। আমাৰ সৰ্বোৎকৃষ্ট তেখেতৰ ৰচনা হ'ল নিজ শাস্ত্ৰ। এই নিজ শাস্ত্ৰভাগি এতিয়ালৈকে আমাৰ ভকতে প্ৰকাশ কৰিবলৈ দিয়া নাই। এয়া ভজনীয়া শাস্ত্ৰ হিচাপে আপোনালোকক আমি দেখুৱাইছিলোঁ। আমাৰ যি কীৰ্তন, আমাৰ যি ঘৰ আছে ধৰ্মঘৰ, সেই ধৰ্মঘৰ পুথিঘৰ আমাৰ লগালগি তাতে আমাৰ সংৰক্ষিত হৈ আছে। ইয়াৰ পাছতে নিত্যানন্দ গুৰুজনাই যথেষ্টখিনি তেখেতে ৰচনা কৰিলে। হৰিনাম দেৱে যথেষ্টখিনি তেখেতে গীত মাত ৰচনা কৰিলে। গতিকে এইখিনি লৈ অসমীয়া সাহিত্য জগতলৈ মায়ামাৰা সমাজৰ পৰা যথেষ্টখিনি বৰঙণি অসমীয়া সাহিত্য সংস্কৃতিলৈ আছে। অসমৰ যিসকল অত্যন্ত পিছপৰা জনজাতি, অতি পিছপৰা জনজাতি লোকসকললৈ মহাপুৰুষীয়া ধৰ্মৰ ধাৰাটি কঢ়িয়াই নিয়াৰ মূলতেই মহাপুৰুষ অনিৰুদ্ধ গুৰুজনা। তেখেতে মৰাণ মটককে আদি কৰি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকলক শৰণ ভজন দি মহাপুৰুষীয়া মাৰ্গত তেখেতে লৈ আহিছিল। এখন বৃহত্তৰ সমাজ প্ৰতিষ্ঠা কৰি সেই সময়ত যথেষ্ট প্ৰতিপত্তি তেখেতে লাভ কৰিছিল। আৰু তাৰ পাছতেই এই প্ৰতিপত্তি দেখি আহোম ৰজাই যথেষ্ট শংকিত হৈছিল। অসমৰ প্ৰায় মুঠ জনসংখ্যাৰ সেই সময়ত প্ৰায় 50% মায়ামাৰা লোক আছিল। তাতেই শংকিত হৈ আহোম ৰজাই অত্যাচাৰ আৰম্ভ কৰিলে, আৰু সেই অত্যাচাৰত গুৰু নিত্যানন্দ দেৱৰ তেখেতে নিগ্ৰহ হৈছে, আহোম ৰজাৰ পৰা নিগ্ৰহ হৈছে। তাৰ পাছতো পৰ্যায়ক্ৰমে আমাৰ পাছৰ গুৰুসকল বিভিন্ন সময়ত নিগ্ৰহ হৈছে। এই সত্ৰৰ ভাগ হোৱাৰ পাছতে, দুখনি সত্ৰ যেতিয়া মায়ামাৰা সত্ৰ হোৱাৰ পাছতে এই সত্ৰখনি পলাশৰ গুৰি বৰ্তমান যোৰহাট জিলাৰ এলেংমৰাৰ ওচৰত আমাৰ সেই ঠাইত যিখন সত্ৰ আছিলে সেই সত্ৰখিনি ধ্বংসপ্ৰাপ্ত হৈছে। এই ঠাইত অহাৰ পৰা এই সত্ৰখিনি এতিয়ালৈকে আমাৰ আছে। কিন্তু আমি এতিয়ালৈকে কোনো ৰাজ অনুগ্ৰহ আমি পোৱা নাই। আমি যি মানৰ যি আক্ৰমণ হৈছিলে, সেই মানৰ আক্ৰমণৰ সময়তো এই সত্ৰ যথেষ্ট ধ্বংস হৈ গৈছিলে। আমাৰ বহুত পুথি পাজি আমাৰ নষ্ট হৈ গৈছে। এই সমস্ত বিভিন্ন সময়ত বিভিন্ন পৰিৱেশত এই সত্ৰখনিয়ে সমস্যাৰ সন্মুখীন হৈ আহিছে। বৰ্তমান পৰিস্থিতিত আমাৰ ভক্তসকল উজনি অসমৰ প্ৰায় জিলাতে, গুৱাহাটীতো আমাৰ যথেষ্ট সংখ্যক আমাৰ শিষ্য ভকত আছে। উজনি অসম, সমগ্ৰ উজনি অসম জুৰি এই সত্ৰৰ শিষ্যবৰ্গ আমাৰ সিঁচৰিত আছে, আৰু সেই শিষ্যবৰ্গৰ বদান্যতাত বৰ্তমান আমাৰ এই সত্ৰখনি বৰ্তমান এই অৱস্থাত আমাৰ আছে। কিন্তু তথাস্তু চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ সুবিধা পোৱা নাই যদিও আমি মহাপুৰুষীয়া আদৰ্শত, আমি এক শৰণ নাম ধৰ্মৰ আদৰ্শত আমাৰ এই সত্ৰ চলি আহিছে। আৰু এই সত্ৰখনিয়ে কোনো দিনে ইয়াত মহাপুৰুষীয়া আদৰ্শৰ পৰা কোনো দিন বিচলিত হোৱা নাই। সমূহ ভক্তসমূহ এক দেৱ এক সেৱ এক বিনে নাইকেৱ। মহাপুৰুষ শংকৰ মাধৱ গুৰু দুজনাৰ যি আদৰ্শ, সেই আদৰ্শকে সাৰোগত কৰি অনিৰুদ্ধ গুৰুজনাই যি আদৰ্শ আমাৰ দি থৈ গৈছে, সেই আদৰ্শ এই পৰ্যন্ত আমাৰ ধাৰাবাহিকভাৱে নিৰবিচ্ছিন্নভাৱে ক'তো হিন্দিৰি নোহোৱাকৈ এতিয়ালৈকে নাম ধৰ্মৰ ধাৰাটি প্ৰবাহিত হৈ আহিছে। আপুনি যি মোক ক'লে এলেংমৰাত আপোনালোকৰ এটা ভাগ
সত্ৰৰ পুৰণা এটা ভাগ আছে এতিয়াও তাৰ ধ্বংসাৱশেষ আছে কিবা ধ্বংসাৱশেষ আমাৰ পৰ্যটনৰ ক্ষেত্ৰত কিবা ৰাখিব পৰাকৈ বা তেনেকুৱা কিবা পুৰণা কিবা অৱশিষ্ট বৰ্তমান তাত আছে নেকি যদি যোৱা যায় আমাৰ য'ত মানে পলাশগুৰিত সেইডোখৰ পলাশগুৰি কয় সেই পলাশগুৰিত আমাৰ সত্ৰৰ ধ্বংসাৱশেষ এতিয়াও তাত বিচাৰিলে পোৱা যাব আমাৰ তাত যথেষ্টখিনি মাটি বাৰী আছিলে সেইখিনি ইতিমধ্যে বিভিন্ন ওচৰৰ পাজৰ বিভিন্ন ৰাইজে অধিগ্ৰহণ কৰি সেইসমূহ লৈ গ'ল মাত্ৰ তাত সৰু ভেটি এটা আছে সেইটো আমি সংৰক্ষণৰ কাৰণে আমি বিভিন্ন সময়ত চিন্তা চৰ্চা কৰা হৈছে যদিও স্থানীয় ৰাইজৰ যিহেতুকে আমাৰ স্থানীয় ৰাইজসকলে সেইসমূহ মানে লৈ লোৱাৰ কাৰণে আমি তাত গৈ যাবলৈ অসুবিধা হৈছে চৰকাৰৰ যদি কোনো ধৰণৰ আমি এটা সাহায্য নাপাওঁ বা চৰকাৰৰ অনুগ্ৰহ যদি নহয় আমি সেই ঠাইত সেই ধ্বংসাৱশেষটো পূৰা আমি আকৌ উদ্ধাৰ কৰাটো আমাৰ ক্ষেত্ৰত অকণমান সমস্যাৰ সৃষ্টি হৈ আছে ইয়াৰ উপৰি আমাৰ সত্ৰৰ যথেষ্টখিনি মাটি প্ৰায় 50-60 বিঘা মাটি আমাৰ বেদখল এতিয়াও হৈ আছে আমি চৰকাৰক এইটো কথাটো আমি বিভিন্ন তথ্য দিছোঁ বেদখল উচ্ছেদ কৰি আমাৰ সত্ৰৰ সেই ভূমিখিনি দিবৰ কাৰণে কিন্তু এতিয়ালৈকে আমি ফলৱৰ্তী হ'ব পৰা নাই আমাৰ সত্ৰৰ সেইসমূহ মাটি এতিয়াও বেদখলকাৰীৰ অধীনত আছে আমাৰ নিজৰ শিষ্য কিছুমান ভকত আছে আমাৰ লোকেল মানুহে কিছুমানে লৈ থকাৰ কাৰণে আমি তেওঁলোকক উচ্ছেদ কৰি এইখিনি ল'বলৈ আমাৰ নিজৰ সত্ৰৰ ফালৰ পৰা কৰাটো বহুত অসুবিধা হৈছে সেইকাৰণে এই পদক্ষেপটো যদি চৰকাৰে লয় এই সত্ৰখিনিৰ কাৰণে সেই ভূমিখিনি আমাৰ যথেষ্টখিনি উপকাৰ হয় প্ৰিয় দৰ্শক মোৰ পিছফালে আপুনি যিভাগ ঘৰ দেখা পাইছে এয়াই হৈছে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ বাসগৃহ তেখেতৰ বাসগৃহত বিভিন্ন সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি থকা আমি পৰিলক্ষিত কৰিছোঁ আপোনালোকে সন্মুখত এতিয়া বৰ্তমান দেখা পাইছে বিভিন্ন ঠাইৰ পৰা ভক্তগণ বৰ্তমানো আপুনি আহি প্ৰভু ঈশ্বৰৰ ঘৰত উপস্থিত হোৱা দেখা পাইছে বিভিন্ন ঠাইৰ পৰা এই ভক্তগণ প্ৰভু ঈশ্বৰৰ ঘৰলৈ আহে আৰু তেওঁৰ পৰা আশীষ বিচাৰি প্ৰভু ঈশ্বৰৰ ওচৰত আশীষ বিচাৰি বিভিন্ন ঠাইৰ পৰা তেওঁলোক অহা আমি বৰ্তমানলৈকে পৰিলক্ষিত কৰিছোঁ আমি পুনৰবাৰ আপোনাৰ ওচৰত যাবলৈ চেষ্টা কৰিম আমাৰ মাজত তেওঁ বৰ্তমান উপস্থিত আছে উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া তেখেত উপস্থিত আছে মই আপোনাক আকৌ এবাৰ আপোনাৰ ওচৰত যাব চেষ্টা কৰিম অসমৰ কিমান ঠাইত পৰা আপোনালোকৰ এই প্ৰভু ঈশ্বৰৰ ঘৰলৈ হওক আশীৰ্বাদ বিচাৰি নাইবা আপোনালোকৰ সত্ৰলৈ হওক কেনেকুৱা কিমান ঠাইৰ পৰা বৰ্তমানলৈকে আপোনালোকে অহা পৰিলক্ষিত কৰিছে চাওক আমাৰ এই সমগ্ৰ উজনি অসমৰ সমগ্ৰ ভক্ত প্ৰাণ বৈষ্ণৱ এই সত্ৰৰ আছে আৰু বিভিন্ন সময়ত তেখেতলোকে বিভিন্ন সময়ত সত্ৰাধিকাৰৰ বৰনামঘৰত তেখেতলোকে ইয়াত সেৱা ধৰিবৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আহে শদিয়াৰ পৰা আমাৰ যোৰহাটৰ গোলাঘাটৰ পৰা শদিয়ালৈকে ইপিনে লখিমপুৰ পৰা আদি কৰি আপোনাৰ বিশ্বনাথ চাৰিআলিলৈকে সমগ্ৰ এই অঞ্চল উজনি অসম জুৰি এই সত্ৰৰ শিষ্যবৰ্গৰ বিভিন্ন ঠাইত আমাৰ গাঁওসমূহ আছে সেই গাঁওসমূহৰ শিষ্য ভকত হৰিজীসকল ইয়াত আহি এই সত্ৰত বিভিন্ন উৎসৱ পাৰ্বণত তেখেতলোক আহে আৰু সত্ৰাধিকাৰৰ পৰা আশীষ লৈ বৰনামঘৰত তেখেতলোকে সেৱা আগবঢ়ায় মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি আমি আমাৰ দৰ্শকসকলক আমি দেখুৱালোঁ এবাৰ যে কেনেদৰে আপোনালোকে সংগ্ৰহালয়ত বিভিন্ন বস্তু আমি সংগ্ৰহ কৰি ৰাখিছে পুৰণিকলীয়া শাস্ত্ৰকে হওক বা লেখনি আপোনালোকে সংগ্ৰহ কৰি ৰাখিছে এই ক্ষেত্ৰত মই আকৌ এবাৰ আপোনাক সুধিম যে ইয়াৰ উপৰিও আপোনালোকে কিবা পদক্ষেপ গুৰুজনাৰ যি সৃষ্টিক তাক আগুৱাই লৈ যাবলৈ কিবা বিশেষ পদক্ষেপ আপোনালোকে হাতত লৈছে নেকি এই চাওক আমাৰ এই সত্ৰত আমি প্ৰধানকৈ বৰ কীৰ্তন মাঘ আৰু ফাগুনৰ সংক্ৰান্তিত অহোৰাত্ৰি কীৰ্তন হয় এই কীৰ্তন 3 দিনীয়াকৈ হয় আৰু আমাৰ এই কীৰ্তনত আৰম্ভণিতেই পুৱা প্ৰসংগ হয় প্ৰাতঃ প্ৰসংগ হয় প্ৰাতঃ প্ৰসংগ হোৱাৰ পাছতেই আমাৰ নাম প্ৰসংগ হয় আমাৰ সেই প্ৰসংগভাগী খালি এই নামঘৰৰ ভিতৰত যিসকল অতি উচ্চ ভজনীয়া সত্ৰৰ চাৰিহাতীৰ ভক্ত বৈষ্ণৱ সেইসকলে গুৰু সহিত তেখেতলোকে প্ৰসংগ কৰে আৰু সেই প্ৰসংগত আমাৰ ব্যতিক্ৰম হৈছে সৰু তাল আমি খুটি তাল কয় এই খুটি তালেৰে সংগত কৰি আমাৰ সেই নাম প্ৰসংগ হয় আৰু সেই সময়ত সত্ৰত অন্য মানুহ য'তেই যেনেকৈ থাকে তেওঁলোক তাতেই ৰৈ দিয়ে এই প্ৰসংগত অন্য মানুহ সোমাব নোৱাৰে আৰু আমাৰ সেই প্ৰসংগ হোৱাৰ পাছতেই আমাৰ পৰ্যায়ক্ৰমে পাঠ হয় ভাগৱত পাঠ হোৱাৰ পাছতে আমাৰ গায়নৰ ব্যৱস্থা আছে আমাৰ মৃদঙীয়া গায়ন এই মৃদঙীয়া গায়নশৈলী হ'ল মায়ামৰা সংস্কৃতিৰ এটি বিশেষ বৈশিষ্ট্য আৰু সেই গায়ন আমাৰ পৰ্যায়ক্ৰমে বিভিন্ন গাঁওসমূহৰ পৰা আমাৰ ইয়াত মানে দল আহে প্ৰতি গাঁৱৰ পৰা আহি তেওঁলোকে পাল পাতি ইজোৰাৰ পাছত সিজোৰে আৰু এই গায়নত এটা নিয়ম আছে কি আমাৰ গীতসমূহ
কোন সময়ত কোনজোৰা গীত পৰিৱেশন কৰিব ঠিক সেই অনুৰূপে সেইসকলে গায়ন পৰিৱেশন কৰিব। আৰু ইয়াৰ লগতে আমাৰ ইয়াত খোলৰ প্ৰচলন আমাৰ আছে আৰু বিশেষভাৱে শংকৰ মাধৱ গুৰু দুজনাৰ আমাৰ যি অংকীয়া নাটৰ গীত আছে সেই গীতৰ খোলত সংগত কৰি আমাৰ গীত পৰিৱেশন কৰে। এইখিনি বস্তু আমাৰ আছে। আমাৰ বিভিন্ন সময়ত আহে, আমাৰ গোটেই 3 দিন গায়ন হয়। তাৰপাছত আমাৰ সেইভাগী মূল উৎসৱ, সেই উৎসৱৰ পাছত আমাৰ গুৰু শংকৰ মাধৱ আৰু গোপাল অনিৰুদ্ধ এই 4জন গুৰুৰ আমাৰ বিশেষভাৱে তিথি পালন কৰা হয়। লগতে আমাৰ এই সত্ৰৰ যিসকল পৰৱৰ্তী আমাৰ গুৰু আছে সেই গুৰুসকলৰ তিথি আমাৰ ইয়াত পালন হয়। এই অনুষ্ঠানবিলাক ইয়াৰ উপৰিও আমাৰ উন্নয়ন সমিতিৰ বাৰ্ষিক সভা কীৰ্তনৰ লগত সংগতি ৰাখি সেই সময়তে আমাৰ বাৰ্ষিক সভাখনি অনুষ্ঠিত হয়। তাতে আগন্তুক বৰ্ষৰ কাৰণে আমাৰ উন্নয়ন সমিতিৰ বিষয়ববীয়াসকল নিৰ্বাচিত কৰা হয়। এই ধৰণে আমাৰ এই উৎসৱসমূহ আমি একান্ত মনে আমি পালন কৰি অহা হৈছে। গুৰু দুজনাৰ আদৰ্শৰ ক্ৰমে ইয়াত আমাৰ নাম প্ৰসংগ অৱধাৰিতভাৱে চলি আহিছে। কীৰ্তন সেই প্ৰসংগ হ'ল আমাৰ নিবিড় কীৰ্তন আৰু গায়নশৈলী হ'ল উৎসৱ কীৰ্তন। গতিকে আমাৰ নিবিড় কীৰ্তন আৰু উৎসৱ কীৰ্তন এই দুইভাগী পূৰ্ণিমাটি সত্ৰত অতীজৰ পৰা চলি আহিছে আৰু এতিয়াও নিৰবিচ্ছিন্নভাৱে এয়া আমাৰ চলি আহিছে। আমাৰ আগত 14 প্ৰসংগ প্ৰথমতে হৈছিল, কিন্তু সময়ৰ পৰিপ্ৰেক্ষিতত আমাৰ 4 প্ৰসংগ হ'ল। 4 প্ৰসংগৰ এক প্ৰসংগ দেশৰ ৰজাৰ কাৰণে, দেশৰ শাসিতসকলৰ কাৰণে, মংগলৰ কাৰণে, তেখেতলোকৰ কাৰণে কৰা হৈছিল। এই 4 প্ৰসংগ হ'ল। কিন্তু বৰ্তমান সময়ত আমাৰ অলপ বিভিন্ন সময়ৰ পৰিপ্ৰেক্ষিতত ভকতসকলৰ বিভিন্ন ব্যস্ততাৰ পৰিপ্ৰেক্ষিতত আমাৰ বৰ্তমান 2 প্ৰসংগ এই সত্ৰত চলি আহিছে আৰু সেই 2 প্ৰসংগ এতিয়াও আমাৰ চলি আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কিবা পদক্ষেপ বৰ্তমানলৈকে হাতত লৈছে নেকি এই সত্ৰৰ ফালৰ পৰা? আমি যিসকল গুৰুসকলৰ যি আমাৰ পুথি পাঁজি যিসমূহ আছে সেইসমূহ আমি পৰ্যায়ক্ৰমে আমি প্ৰকাশ কৰিবলৈ আমি ব্যৱস্থা কৰা হৈছে। সেইখিনি আমি ভালেকেইখনি আমি গুৰুৰ চৰিত আমি ৰচনা কৰা হৈছে। মায়ামৰা চৰিত আমাৰ এই সত্ৰৰ পৰা প্ৰকাশ কৰা হৈছে। আমাৰ গীত শাস্ত্ৰভাগী প্ৰকাশ কৰা হৈছে। আমাৰ যিখিনি ইয়াত পুৰণি পুথি পাঁজি আছে সেইখিনি প্ৰকাশৰ কাৰণে আমাৰ উন্নয়ন সমিতি ইতিমধ্যে পৰিকল্পনা হাতত লৈছে, আঁচনি হাতত লৈছে। কিন্তু এইখিনি কৰিবৰ কাৰণে যথেষ্ট অৰ্থৰ প্ৰয়োজন। আমাৰ এই সত্ৰৰ যিমানবিলাক আপোনালোকে ইয়াত ঘৰ দুৱাৰ দেখিছে সকলোবিলাক কেৱল ভক্তসকলৰ দান বৰঙণিত হোৱা। গতিকে এইটো এটা মহৎ কাম। এই কামৰ কাৰণে অন্ততঃ আমাক 4-5 লাখ টকা নহ'লে আমি ইমানখিনি কাম কৰাটো সম্ভৱ নহয়। সেইকাৰণে আমি পৰ্যায়ক্ৰমে খুব কমকৈ আমি কৰিবলগীয়া হৈছে। এভাগী গীত শাস্ত্ৰ, এভাগী আমি চৰিত পুথি কৰাৰ পাছত আমি কৰিব পৰা নাই। আমি বিভিন্নজনক আমি বিভিন্ন ঠাইত কৈছোঁ, কিন্তু আমাক এতিয়ালৈকে কাণসাৰ দিয়া নাই। কিন্তু আমাৰ এইটো এটা বৃহৎ পৰিকল্পনা আছে। যিমানসমূহ আমাৰ ইয়াত সত্ৰত পুৰণিকলীয়া পুথি পাঁজি আছে সমূহ আমি নতুনকৈ বৰ্তমান অসমীয়ালৈ ভাঙনি কৰি ভক্তসকলৰ কাৰণে দিয়াৰ কাৰণে আমাৰ এটা পৰিকল্পনা হাতত লৈ থোৱা হৈছে। আপুনি আগতে উল্লেখ কৰিছিলে যে আপোনালোকৰ ইয়াৰ পৰা কিছু দূৰত্বত থান আছে। কিমান মাটিকালিৰ সেই থান বৰ্তমানলৈকে? আমাৰ 1706 চনৰ পৰাই আমাৰ ইয়াত যিসকল গুৰু আমাৰ মহাপ্ৰয়াণ হয় সেই গুৰুসকলক সেই ঠাইত তেখেতলোকক আমাৰ সমাধিস্থ কৰে আৰু তাত প্ৰায় 20 বিঘা মাটি এই সত্ৰৰ থানৰ লগত জড়িত হৈ আছে। আৰু বৰ্তমানে আপোনাৰ আমাৰ এই বৰনামঘৰ আপোনাৰ দেখিছে, এই বৰনামঘৰজনৰ নামত প্ৰায় 3 বিঘা মাটি আমাৰ সত্ৰৰ এই নামঘৰৰ নামত আছে। এয়া নামঘৰৰ নামত আছে, সেয়া থানৰ মাটি, সেয়া তাত আমাৰ থান আছে, প্ৰায় যথেষ্ট নামঘৰ আছে। কিন্তু আমি থানখনি যেনেধৰণে উন্নয়ন কৰিব লাগিছিল, সত্ৰসমূহ ভক্তপ্ৰাণ বৈষ্ণৱে অকলে কৰাটো সম্ভৱ নহয়। আপোনালোকে তাত এবাৰ প্ৰদক্ষিণ কৰিলে গম পাব। যথেষ্ট বৃহত্তৰ এটা অঞ্চল আমি 4 বেৰ দিব লাগে। তাত এজনা নামঘৰ আছে, নামঘৰজনা আধৰুৱা হৈ আছে, আমাৰ ভক্তপ্ৰাণ বৈষ্ণৱে কৰিব পৰা নাই। তাত আমাৰ এটা ডাঙৰ উৎসৱ হয় নলগোৱা উৎসৱ। আপোনালোকে জানে নলগোৱা উৎসৱ বৰভেটিটো হয় জাকত জিলিকা, কিন্তু আমাৰ এই সত্ৰটো আমাৰ নলগোৱা উৎসৱ ভাগি প্ৰতি আঘোণৰ পূৰ্ণিমাত আমাৰ এই উৎসৱ ভাগি অসমৰ বিভিন্ন ঠাই ভকত বৈষ্ণৱসকলে আহি সেই আঘোণৰ পূৰ্ণিমাত এই উৎসৱ ভাগি পালন কৰে। গতিকে আমি সেই থানখনি উন্নয়ন কৰি তাত এটি নামঘৰৰ যি পৰিকল্পনা কৰা হৈছে আমি এতিয়ালৈকে সফল হ'ব পৰা নাই। সেইকাৰণে সেইটো এটা আমাৰ কাৰণে যথেষ্ট দুখজনক এটা বিষয় হৈ আছে, বহু উদ্বেগৰ বিষয় এটা হৈছে। বহুত যত্ন কৰা হৈছে, আধাখিনিয়া ঘৰটি আমি অৰ্থৰ অভাৱত এতিয়ালৈকে কৰিব পৰা নাই। আমাৰ প্ৰতিনিধিসকলেও আমি জনপ্ৰতিনিধি যিসকল আছে তেওঁলোকক আমি বিভিন্ন সময়ত কৈছোঁ, কিন্তু এতিয়ালৈকে সেই সকলো আমাৰ এই সত্ৰখনৰ প্ৰতি কাণসাৰ আমাক দিয়া নাই। আমাৰ যিজনা
ইয়াত বৰ্তমানৰ যিজন MLA আছে তেখেতকো আমি ৰাজহুৱাভাৱেই তেখেতক আমি অনুৰোধ জনাইছোঁ। তেখেতে প্ৰতিশ্ৰুতি দিলে, কিন্তু 5 বছৰ পূৰ্ণ হ'ব হ'ল, এতিয়ালৈকে কিন্তু আমি এটি ফুটা কৰিও তেওঁলোকৰ পৰা নাপালোঁ। এইটোৱে আমাৰ এটা আক্ষেপ থাকি গৈছে। বৰ্তমান মই উপস্থিত হৈছোঁহি পূৰ্ণিমাটি সত্ৰৰ যিভাগ থান, যিভাগ মূল থান, সেই থানত মই বৰ্তমান উপস্থিত হৈছোঁহি। এইভাগ হৈছে সেইভাগ জেগা যি ঠাইত যিসকল দূৰণিৰ পৰা যিসকল ভক্ত ইয়াত থান চাবলৈ আহে, তেওঁলোকে যিহেতু ভিতৰলৈ তেওঁলোকে হয়তো সোমাবলৈ অনুমতি নাপায়, তাৰ বাবে এই ঠাইতে তেওঁলোকে আশীৰ্বাদ লৈ তেওঁলোকৰ যি মনোবাঞ্ছা সেই মনোবাঞ্ছা কামনা কৰে। আৰু এই ঠাইৰ পৰা আমি পোনে পোনে আপোনালোকক ভিতৰলৈ লৈ যাবলৈ চেষ্টা কৰিম। এইভাগ হৈছে মূল গেট, যিভাগ গেটৰ দি আমি ভিতৰলৈ যাব চেষ্টা কৰিম। আৰু আপোনালোকক পোনে পোনে যিভাগ থানৰ যি অৰ্ধনিৰ্মিত যি এক নামঘৰ, সেই নামঘৰ ভাগক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাক সাধাৰণ সম্পাদক ডাঙৰীয়া আগতে জনোৱা মতে নামঘৰৰ যি অৰ্ধনিৰ্মিত কাম, সেই কাম যিহেতু পুঁজিৰ অভাৱ তেওঁলোকৰ, সেই পুঁজিৰ অভাৱৰ বাবে তেওঁলোকে কাম বৰ্তমানলৈকে সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে থানৰ ভিতৰ চৰাৰ পৰিৱেশ মই আপোনালোকক প্ৰথমে দেখাই লৈছোঁ, তাৰপিছত আমি সাধাৰণ সম্পাদক ডাঙৰীয়াৰ লগত পুনৰ কথা পাতিম আৰু লগতে আপোনালোকক থানৰ যি সুন্দৰ পৰিৱেশ, লগতে যি অৰ্ধনিৰ্মিত যি নামঘৰ, সেই নামঘৰো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটা সুন্দৰ পৰিৱেশ। এই যি থান, এই থানৰ যি প্ৰাকৃতিক পৰিৱেশ, এই সুন্দৰ পৰিৱেশ, কিন্তু এই সুন্দৰ পৰিৱেশৰ মাজত অতিকৈ দুখ লগা ছবি। মই বৰ্তমান য'ত আছোঁ এইটো এটা নামঘৰ। এই যি নামঘৰ পৰিকল্পনা কৰা হৈছিলে, এইখন এখন 300 বছৰ পুৰণা, প্ৰায় 300 বছৰ পুৰণা এখন থান, যিখন থান বৰ্তমান যিমানটো জৰাজীৰ্ণ অৱস্থাত আছে। আপোনালোকে যদি ভালদৰে মন কৰে তেন্তে আপোনালোকে দেখা পাব যি এক নামঘৰ, এই নামঘৰ পৰিকল্পনা কৰা আজি বহু বছৰ হৈ গ'ল। তথাপিতো ৰাজ পৰিয়ালৰ বা ৰাজকোষৰ পৰা কোনো ধন বা ৰাজকোষৰ বা ৰজাঘৰৰ যি অৱহেলা, এই অৱহেলাৰ হয়তো ফল আপোনালোকে আজি দেখিবলৈ পাইছে যে একে জৰাজীৰ্ণ অৱস্থাত পৰি আছে এই নামঘৰ। মই সাধাৰণ সম্পাদক ডাঙৰীয়াৰ ওচৰলৈ আহিম। কিয় হৈছে আজি এই যে জৰাজীৰ্ণ অৱস্থা? আপোনালোকে নামঘৰ পৰিচালনা কৰা হয়তো আজি বহু বছৰ হৈ গ'ল, কিন্তু ৰাজকোষৰ পৰা আপোনালোকে কোনো ধন নোপোৱাৰ বাবে আজি নামঘৰৰ এই দুৰৱস্থা, এই দুৰৱস্থাৰ কাৰণটো আপুনি কি বুলি ভাবে? এই চাওক, আমি এই পূৰ্ণিমাটি সত্ৰখন ঐতিহাসিক সত্ৰ। আমি সত্ৰৰ নামঘৰকে আদি কৰি আমাৰ তাত সাংস্কৃতিক অনুষ্ঠান পতাকে আদি কৰি আমাৰ বিভিন্ন ঠাই ভক্ত বৈষ্ণৱ আহিলে, আলহী ঘৰ, পুথিঘৰ, এই গোটেইসমূহ আমাৰ যিমানখিনি দৰকাৰ হয়, এই থানখনি গৃহটো আমি যিমানখিনি অৰ্থৰ প্ৰয়োজন হয় সিমানখিনি অৰ্থ আমাৰ ভকত বৈষ্ণৱে দিয়াটো সম্ভৱ হৈ উঠা নাই। ইতিমধ্যে আমাৰ বহুসকল ভকতে, এজন ভটিয়াপৰৰ এজন ভকতে এটা গৃহ তেওঁ নিজৰ পুঁজিৰ পৰা তেওঁ দিছে, দি এটা গৃহ বনাই দিছে ভকত দূৰৰ পৰা আহিলে থাকিব পৰাকৈ। সেইটো সম্পূৰ্ণ হওঁ অৱস্থা হৈ আছে। বৰনামঘৰ আমাৰ ৰাইজৰ পুঁজিৰে আমি কৰিবলগীয়া হৈছে। আমি এই ঠাইত বিভিন্ন ঠাই ভক্তসকল, আমাৰ ইয়াত যেতিয়া নলগোৱা উৎসৱ হয় তাত তেওঁলোক সমবেত হ'বলগীয়া হয়। গুৰুসকলৰ তিথিৰ সময়ত ইয়াত আহি সেৱা ধৰিবলগীয়া হয়। ফাগুনৰ বৰকীৰ্তন আমাৰ যেতিয়া হয় তেতিয়া আহি সকলো ভকত বৈষ্ণৱ একেলগে আহি ইয়াত সেৱা ধৰিবলগীয়া হয়। সেইবাবে এই নামঘৰজনা পৰিকল্পনা, বৃহত্তৰ এটা নামঘৰৰ পৰিকল্পনা কৰা হ'ল। কিন্তু আমাৰ অৰ্থৰ অভাৱত আমি এই পৰিকল্পনাতেই হৈ থাকিলে নামঘৰজনা আজি প্ৰায় 7-8 বছৰ আমাৰ ইয়াত এনেকৈয়ে থাকিলে আমি একো কৰিব পৰা নাই। চৰকাৰকো এই ক্ষেত্ৰত আমি জাননী দিয়া হৈছে, আমি তেখেতলোকক জনোৱা হৈছে, আবেদন দিয়া হৈছে, নিবেদন জনোৱা হৈছে, MLAক জনোৱা হৈছে। কিন্তু আমি শেষান্তৰত আমি চৰকাৰী কি অনুদান আমি আৰু আশা বাদেই দিবলগীয়া এটা অৱস্থা হৈছে যে এই সত্ৰখনৰ প্ৰতি ইমান এটা ঐতিহাসিক, অসমৰ যোৰহাট জিলাৰ ভিতৰত অতি পুৰণি এখন সত্ৰ, অসমৰ ভিতৰত এখন পুৰণি ঐতিহাসিক সত্ৰ, এই সত্ৰখনিলে কিয় চৰকাৰৰ ফালৰ পৰা এনেকুৱা অহা আমি নিজেই আশ্চৰ্য হৈছোঁ, আমি ধৰিব পৰা নাই। তথাপিতো আমি আশা কৰিছোঁ যদি আমাৰ ভক্তসকলৰ সেৱাৰ থলী এই অনুষ্ঠানভাগিক যদি অন্ততঃ আমাক কিবা এটা অনুদান দিয়ে এই নামঘৰ ভাগিৰ কাৰণে, তেতিয়াহ'লে আমি আমাৰ সমূহ ভক্তপ্ৰাণ বৈষ্ণৱ যথেষ্ট উপকৃত হ'ব। আমি চৰকাৰলৈ এইটো আহ্বান জনাইছোঁ। এই জৰাজীৰ্ণ অৱস্থাত এই নামঘৰজনা যাতে পৰি নাথাকে, এইটো বৰ্তমান অসম চৰকাৰে অসম দৰ্পণ আঁচনি লৈছে, কিন্তু এই পূৰ্ণিমাটি সত্ৰ, ইমান ঐতিহাসিক সত্ৰখন অসম দৰ্পণ আঁচনিত এতিয়ালৈকে লোৱা নাই। আৰু অতি দুৰ্ভাগ্যৰ কথা, যোৰহাট জিলাৰ এখনো সত্ৰ অসম দৰ্পণ আঁচনিত বৰ্তমানৰ চৰকাৰখনে নোলোৱাটো এই অত্যন্ত দুৰ্ভাগ্যজনক কথা এটা হৈছে। যোৰহাটত বহুতখিনি সত্ৰ আছে, তাৰ ভিতৰত অন্যতম পূৰ্ণিমাটি সত্ৰ, সকলোতকৈ পুৰণি সত্ৰ। এই সত্ৰখিনি সেই আঁচনিৰ অধীনত চৰকাৰে ল'ব পাৰে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো প্ৰচেষ্টা নোলোৱাত আমি যথেষ্ট আক্ষেপ প্ৰকাশ কৰিছোঁ। আৰু অনাগত দিনত যদি চৰকাৰে এই বিষয়টো
যদি বিবেচনা কৰে তেতিয়াহ'লে সমগ্ৰ ভক্ত বৈষ্ণৱপ্ৰাণসকল উপকৃত হ'ব। আমি আৰু এটা কথা কৈছোঁ, অসম সত্ৰ মহাসভাৰ অধীনত আমাৰ এখন সত্ৰীয়া সংস্কৃতি বিদ্যালয় আমাৰ এই সত্ৰত চলি আছে। সেই আমি সত্ৰীয়া সংস্কৃতিৰ যিটো ধাৰা, মহাপুৰুষ গুৰুসকলৰ যিটো ধাৰা, এই ধাৰাটো আমি নিৰবিচ্ছিন্নভাৱে আমাৰ চলি আহিছে। তথাস্তু এই সত্ৰখনৰ কাৰণে চৰকাৰী অনীহাৰ কাৰণে আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, প্ৰায় 323 বছৰ পুৰণি এইখন সত্ৰ, প্ৰায় 323 বছৰ পুৰণি এই সত্ৰখন আমাৰ অতিকৈ মৰমৰ যোৰহাটত আছে। যোৰহাটৰ 323 বছৰ পুৰণি এই সত্ৰখনক আমাৰ এই চেনেলৰ জৰিয়তে আমি ৰজাঘৰলৈ মাত্ৰ এটাই বাতৰি প্ৰেৰণ কৰিম যে 323 বছৰ পুৰণি এই সত্ৰখনলৈ যি আওকাণ কৰি আছে ৰজাঘৰৰ ফালৰ পৰা, এই আওকাণ যেন সামৰি এই সত্ৰখন আগবঢ়াই লৈ যাবলৈ অন্ততঃ কিবা এটা অনুদান যেন প্ৰদান কৰে। প্ৰিয় দৰ্শক, বৰ্তমান মই অনুষ্ঠানৰ শেষৰ ফালে আহি উপনীত হৈছোঁহি। সদৌ শেষত পুনৰবাৰ প্ৰভু ঈশ্বৰৰ আশীষ বিচাৰি মই এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাল বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৈও কহৰি কৰিও কমায়াকো নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ তোমাৰ মায়াৰ এই কপট গুণক ধৰি মুহি আছে আমাক সমূলি গুচাইও কমায়া স্বামী তজু চৰণে আমি ভজিলোঁ জয় জয় বুলি মই অনাথকদয়া কৰহো পৰমানন্দ দাস বুলি ধৰিয়া মনত থৈয়া নিজ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দন্তে তৃণ তুলি ধৰোঁ কেশ চিঙি দেও চৰণত অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পকিলো শৰণ আনগতি নাহিকে মৰণে অপৰাধক ক্ষমা কৰি তুমি লৈ ৰাখিল হৰি মুখ ৰক্ষা কৰিও চৰণে আজি এই প্ৰচাৰ মাধ্যমৰ এইসকল আহি আমাৰ ওচৰতে সেৱা ধৰিছেহি। যদি কোনোবাখিনিত বাধা বিঘিনি অপায় মংগল আছে, এই জননিবাৰ যন্ত্ৰাচৰণ সদয় হৈ আৰু কোনোবাখিনিত যদিও ক'ৰবাৰ কৰ্মত দোষাদোষী হৈছে তেৰাই সেয়া কৃপা কৰি সমস্ত চেনেলৰ কৰ্মকৰ্তাসকলক কৃপা কৰি ৰাখিব লাগে। ভাল